মালিগাঁও তেজাক বৰষুণ দিয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। দোকানত পানী সোমাল, আনফালে আকৌ মালিগাঁও উৰণীয়া খেতো বৰষুণ দিলে দলঙৰ ওপৰৰ পৰা পানী পৰি থাকে। দোকানদাৰসকলৰ হৈছে বহু সমস্যা। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ, মালিগাঁও তেজাক বৰষুণ দিয়াৰ ফলত বানপানীৰ সৃষ্টি, দোকানত পানী সোমাইছে। আকৌ মালিগাঁও উৰণীয়া ক্ষেত্ৰত বৰষুণ দিলে দলঙৰ ওপৰৰ পৰা পানী পৰি থাকে। দোকানদাৰসকলৰ হৈছে বহু সমস্যা। ভাল নকৰে, মেইনটেনেন্স কোনো নাই। ব্ৰিজখন বনাই দিছে, পানী পৰি আছে, এইফালে দোকান আছে। কিমান অসুবিধা হৈছে, মানুহ অহা যোৱা কৰি আছে, কিমান অসুবিধা হৈছে, কিন্তু মেইনটেনেন্স নাই। এটা মেইনটেনেন্স নাই, মানে বৰষুণ দিলে পানী পৰে না? বৰষুণ দিলে নন ষ্টপ পানী পৰি থাকে। এইটো জেগাতে পৰে বেছিকৈ। কোনো ৰিপেয়াৰিং বুলি বস্তু নাই। গোটেই পুৰা প্লাষ্টিকৰ যিমান আছিলে পাইপ জাল লগাইছিলে, গোটেইখিনি পাইপ কি হৈছে, হৈ পৰিছে। কোনো মেইনটেনেন্স নাই না? কোনো মেইনটেনেন্স নাই। কিমান দিন ধৰি এনেকৈ ভুগি আছে? এইটো আপোনাৰ 2 বছৰ, 1 বছৰৰ পৰা এনেকৈ হৈ আছে। বৰষুণ দিলে পানী পৰে। কি ক'ব আপুনি? এইটো আমি আৰু উপায় নাই। আমি কমপ্লেইন দিলোঁ, GMC ক'লে এতে আপুনি গুৰুত্ব নিদিয়ে। আমি তেনেকৈ কষ্ট কৰি আছোঁ আৰু উপায়টো নাই। কি কৰিম? ব্যৱসায় কৰি আছে, ব্যৱসায় আছে, দোকান আছে। ইয়াৰ গোটেই বিক্ৰী কৰিছে, আমাৰ দোকানত পানী সোমাইছে, গোটেই পানী সোমাইছে। এইফালে গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।